আজিৰ বিশেষ গুৰুত্বপূৰ্ণ বাতৰিসমূহ হ'ল জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যসাধ্য সম্পূৰ্ণ নোহোৱাৰ পৰ্যন্ত ৰাজ্যৰ পাব্লিক আৰু বাৰসমূহত নচলিব কোনো ধৰণৰ উদ্যান নৃত্য। এতিয়া বিতং বাতৰি। জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অসম চৰকাৰলৈ সহযোগিতা আগবঢ়াবলৈ আবেদন জনাই পত্ৰ প্ৰেৰণ। জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা হিন্দী, ইংৰাজী, অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত। সাংবাদিকসকল, জয়তে আপোনাক সদৌতিকে প্ৰণাম জনাইছোঁ। আজি এটা বৰ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আপোনাসকলৰ সন্মুখীন হৈছোঁ। আমি মন কৰিছে বোধহয় যে জুবিন গাৰ্গ নামৰ যিটো সত্তা, এই সত্তাটো আমাৰ অসমৰ প্ৰতিগৰাকীয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে একমুখে এই শিল্পীগৰাকীৰ নিজৰ শ্ৰদ্ধা নিবেদন কৰি এটা আদৰ্শই দেখুৱালে যে অসম সকলো ক্ষেত্ৰতে জাতি, ধৰ্ম, বৰ্ণ সকলো বাহৰি এই শিল্পীগৰাকীৰ প্ৰতি জনোৱা শ্ৰদ্ধা বিশ্বতে বিৰল। শিল্পীৰ প্ৰতি এনেধৰণৰ শ্ৰদ্ধা ক্ষেত্ৰত আমাৰ জনশিল্পী জুবিন গাৰ্গ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে। আৰু এই শিল্পীজনাক ৰজাঘৰ আৰু প্ৰজাঘৰ দুয়ো এনেধৰণে সন্মান জনালে যে তাৰ কোনো তুলনা নাই। আপোনাসকলে মন কৰিছে বোধ কৰোঁ, যোৱা 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ এই কেইটা দিন অসম চৰকাৰে যিমানখিনি পাৰে জুবিন গাৰ্গৰ সন্মান জনাবলৈ তেখেতসকলে চেষ্টা কৰিলে। আনকি বিভিন্ন ভাৰতৰ কাকত পত্ৰইও এই কথা স্বীকাৰ কৰিছে যে স্বয়ং মুখ্যমন্ত্ৰীজনে দিল্লীলৈ গৈ শৱদেহ গ্ৰহণ কৰাৰ এনেকুৱা উদাহৰণ প্ৰায় বিৰল। গতিকে এনেজন মহতো মহিয়ান শিল্পীৰ মৃত্যুত কিছুমান ঋণাত্মক কথা আমাৰ চকুত পৰিছে। আৰু গতিকে এই গোটেই কথাটোৰ মীমাংসাৰ দায়িত্ব অৰ্পিত হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ওপৰত। ৰাজনীতিৰ পঞ্চচক্ৰত হেনো ভগৱানো ভূত হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ যি সাংস্কৃতিক আৰু মানৱীয় প্ৰমূল্যৰ আধাৰত এক অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি ইতিমধ্যে দুই এজনক শাস্তি প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ এই ব্যৱস্থাত আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। লগতে জুবিনৰ শত্ৰু, জুবিনৰ তোষামতকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তি প্ৰদান কৰিলেহে আচলতে জুবিন গাৰ্গৰ মানৱতাবাদী যিটো দৰ্শন, সেই দৰ্শনে পূৰ্ণতা লাভ কৰিব বুলি অসম সাহিত্য সভাই অনুভৱ কৰে যে জুবিন গাৰ্গ নামৰ এই সত্তাটো বিশ্ব দীপালী। শিল্পী মোৰ বিশ্ব দীপালী, শিল্পীয়ে বিশ্বক পোহৰ দৰে। আৰু চৰকাৰৰ যদি সদিচ্ছা আমি দেখিছোঁ, আৰু চৰকাৰৰ সেই সদিচ্ছাত যাতে কোনো দোষী খালি যাব নোৱাৰে, এই ব্যৱস্থাটো গ্ৰহণ কৰিলে চৰকাৰৰ ভূমিকাটো অতিশয় স্পষ্ট হ'ব আৰু প্ৰশাসন ৰাইজৰ কাষ চাপিবৰ
কাৰণে এইটো এটা সুযোগ নিশ্চয় চৰকাৰক আনি দিব। এই সকলোখিনি কথা আমি অসম সাহিত্য সভাই উপলব্ধি কৰি ইতিমধ্যে এই মহান শিল্পীজনাক, জনতাৰ শিল্পীজনাক সৰ্বভাৰতীয় যিটো শ্ৰেষ্ঠ সন্মান, সেই সন্মান দিবলৈ ইতিমধ্যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈও আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশা কৰোঁ যে যিটো বিশ্বত অসমৰ যিটো পৰিচয় জুবিন গাৰ্গে দাঙি ধৰিলে আৰু যিটো মহতো মহিয়ান কাম যিবোৰ কৰিলে তাৰ স্বীকৃতি নিশ্চয় ভাৰত চৰকাৰে দিব, এই আমি আশাবাদী। শেষত এটা কথা আপোনাসকলক ক'ব খুজিছোঁ যে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ যিখিনি ৰচনাৱলী আছে, সমগ্ৰ ৰচনাৱলী অসম সাহিত্য সভাই 2026 চনৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াব আৰু ইয়াৰ 3টা সংস্কৰণ হ'ব, এটা অসমীয়া সংস্কৰণ, এটা ইংৰাজী সংস্কৰণ আৰু এটা হিন্দী সংস্কৰণ। আমি এই 3টা সংস্কৰণ যিটো প্ৰকাশ কৰিম, তাৰ পিছত যদি ৰাইজৰ সঁহাৰি পাওঁ তেতিয়াহ'লে দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাটো আমি এইখিনি প্ৰকাশ কৰিবলৈ এটা চেষ্টা চলাম। কাৰণ ইংৰাজী ভাষালৈ অনুবাদ হ'লেই ই আমাৰ দক্ষিণ ভাৰতীয় দ্ৰাবিডিয়ান পৰিয়ালৰ যিখিনি ভাষা আছে, এই ভাষাবিলাকত আমি তাক প্ৰকাশ কৰিব পাৰিম। আমাৰ এই প্ৰচেষ্টাত আপোনাসকল সকলোৰে পৰা সহায় সহযোগিতা বাঞ্ছা কৰিছোঁ। কামটো কিন্তু বৰ সহজ নহয়। গদ্য এটা অনুবাদ কৰিবলৈ যিমান সহজ, কবিতাক বা গীতক এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো অতিশয় জটিল কাম। কিন্তু আপোনাসকলে শুনি ভাল পাব যে অসমৰে এগৰাকী বিদ্যাৰ সমাজৰ প্ৰতিভা ত্ৰিদীপ বৰুৱাই এই দায়িত্বটো নিজে কাণ পাতি লৈছে আৰু 3টা খণ্ড আমাৰ 2026 প্ৰকাশ হ'ব আৰু 2026 মধ্যভাগত এইখিনি প্ৰকাশ হৈ যোৱাৰ পিছত আমি ইংৰাজী কিতাপবিলাক দক্ষিণ ভাৰতৰ লেখকক আমি দিম। তেখেতসকলে তামিল, তেলেগু আৰু কন্নড়, মালয়ালম এইকেইটা ভাষাত তেওঁলোকে অনুবাদ কৰিব। আজি এই সংবাদমেলখন আপোনালোকক আহ্বান কৰা হৈছিল। মই ভাবোঁ আপোনালোকে আমাৰ পৰম শক্তি, আপোনালোকে আমাক সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰিব। মাত্ৰ এঘণ্টাৰ জাননীৰ দিয়াৰ পিছতে, নিমন্ত্ৰণ কৰাৰ পিছতে আপোনালোকৰ হৃদয়ৰ অনুষ্ঠান অসম সাহিত্য সভালৈ আহি আমাক অনুগৃহীত কৰিলে। আমি আপোনাক সদৌতুকে অসম সাহিত্য সভাৰ হৈ প্ৰণাম নিবেদিছোঁ। ধন্যবাদ। জন্ম বৃত্তান্তটো থাকিবই, সেইটো পাতনিত থাকিব, তেওঁৰ জীৱনী অংশটো পাতনিত থাকিব, কিন্তু মূল কথা হ'ল তেওঁৰ গীতবিলাক, গীত কবিতা যি আছে আৰু সকলোখিনি ৰচনা আমাৰ তাত অন্তৰ্ভুক্ত কৰিম। ইংৰাজী আৰু নহয় হিন্দীলৈ অনুবাদ হ'ব আৰু দক্ষিণ ভাৰতৰ ভাষাটো অনুবাদ হ'ব। তাৰমানে সমস্যাটো আমাৰ এইটো, অসমত অনুবাদকৰ লৈ পেলাই অলপমান সমস্যা আছে। আপোনালোক সকলোৱে জানে যে অসমীয়াত ইমানখিনি উৎকৃষ্ট উপন্যাস ৰচনা হৈছে, ইমানখিনি উৎকৃষ্ট গল্প ৰচনা হৈছে, আৰু ক'বলৈ বৰ আনন্দ পাম যে অসমৰ গল্প সাহিত্য ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ কিন্তু
সক্ষম হৈছে সেই গ্ৰন্থবোৰ অকল অসমীয়া ভাষাতে থাকিলে নহ'ব। গতিকে অসম সাহিত্য সভাই প্ৰায় 50 লাখ মান টকা আমি বাজেটত ধৰিছোঁ অকল অসমীয়া কিতাপ ইংৰাজী ভাষালৈ হিন্দী ভাষালৈ অনুবাদ কৰাৰ কাৰণে। আপোনাসকলে শুনি আৰু এটা কথা ভাল পাব যে অসমৰ মহাপুৰুষজনাৰ ৰচনা ইংৰাজীলৈ ইতিমধ্যে অনুবাদৰ কাম প্ৰায় 50% আগবাঢ়িছে। হিন্দীলৈ অনুবাদ কৰাৰ কামো 50% আগবাঢ়িছে। অকল এই নহয়, আপোনালোকে নিশ্চয় সকলোৱে জানে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰি যেতিয়া দ্বাৰ উদ্ঘাটন কৰিছিল তেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৃত্তিবাসী ৰামায়ণখন প্ৰথম বুলি চিনাকি দিছিল। কিন্তু অসম সাহিত্য সভাই এইটোৰ প্ৰতিবাদ স্বৰূপে আমি মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰাচীনত্ব নিৰূপণ কৰা গ্ৰন্থ আমি ইতিমধ্যে ইংৰাজী হিন্দীলৈ অনুবাদ কৰাই আছোঁ আৰু দক্ষিণ ভাৰতৰ তামিল তেলেগু কন্নড় আৰু মালয়ালম ভাষাটো এইখন অনুবাদ কৰাৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি অৱগত কৰিম যে 14শ শতিকাতে তাৰমানে 100 বছৰৰ পিছতহে কৃত্তিবাসী ৰামায়ণ হৈছে, কিন্তু প্ৰান্তীয় ভাষাত মাধৱ কন্দলীৰ ৰামায়ণখনেই প্ৰথম ৰামায়ণৰ অনুবাদ। 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈ একেৰাহে জুবিনৰ অন্তিম সৎকাৰলৈকে একেৰাহে লাগি থাকি মুখ্যমন্ত্ৰীজনে চৰকাৰখন যে ৰাজ্যৰ চৰকাৰ সেয়া প্ৰতিষ্ঠা কৰিলে। অসম সাহিত্য সভাৰ সংবাদমেল। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ নোহোৱাৰ পৰ্যন্ত ৰাজ্যৰ পাব্লিকছ আৰু বাৰসমূহত নচলিব কোনো ধৰণৰ উদ্যান নৃত্য। ইয়াৰ বিৰোধিতাৰে কালিলৈ অসমৰ প্ৰতিখন জিলাৰ আয়ুক্তক অসম সেনাই দিব স্মাৰকপত্ৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পাছত সমগ্ৰ অসমবাসী শোকত ভাগি পৰিছে আৰু অসমৰ প্ৰত্যেকটো পৰিয়ালে আচলতে পৰিয়ালৰ এজন সদস্যক হেৰুৱাৰ নিচিনা পৰিৱেশৰ অনুভৱ হৈছে। ঠিক তেনে সময়তে কিছুমান মানুহৰ কৰ্মকাণ্ড দেখি আচলতে অত্যন্ত আমি স্তম্ভিত হৈছোঁ, অত্যন্ত আচম্বিত হৈছোঁ। অসমৰ বিভিন্ন অঞ্চলত, গুৱাহাটীকে ধৰি বিভিন্ন অঞ্চলত বিভিন্ন বাৰ, বিভিন্ন পাব, বিভিন্ন ৰেষ্টুৰেণ্টত ডিস্কো ডিজে আদিৰ সমাহাৰ ঘটাই উদ্যান নৃত্যৰ দৰে বিজতৰীয়া সংস্কৃতিক পোষকতা কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে এনেকুৱা ধৰণৰ ডিজে নাইটৰ আয়োজন কৰিছে, যিটো কথাত আচলতে অসম সেনাই আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। আমি স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, অসমৰ সকলো মানুহে আচলতে মানসিকভাৱে অস্থিৰ হৈ আছে। যি সময়ত প্ৰত্যেকগৰাকী অসমৰ মানুহে এই মৃত্যুৰ আচলতে তদন্তৰ দাবী কৰিছে, তদন্ত পানী নসৰকা হ'বলৈ দাবী জনাইছে, সেই সময়ত এনেধৰণৰ কিছুমান মানুহে আচলতে বিজতৰীয়া সংস্কৃতিৰ পোষকতা কৰি তেওঁলোকে মানুহৰ মনৰ আচলতে যি অনুভৱ হৈ আছে সেই অনুভৱটোক তেওঁলোকে অনুধাৱন কৰিবলৈ শিকা নাই। গতিকে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ যিসমূহ পাব আছে, এনেকুৱা ধৰণৰ যিসমূহ বাৰ আছে, এই পাব আৰু বাৰসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্ততঃ তেখেতৰ আদ্যশ্ৰাদ্ধ সমাপ্ত নোহোৱা পৰ্যন্ত সকলো এতিয়া বন্ধ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে এনেকুৱা উদ্যান নৃত্য ডিজে বজাই উদ্যান নৃত্য কৰি বিজতৰীয়া পৰিৱেশ সৃষ্টি কৰাৰ পৰিৱেশ ইয়াত ৰচনা কৰিবলৈ দিয়া কোনো কাৰণতে নহ'ব। তাৰ লগে লগে আমি অসম সেনাই অহাকালিলৈ আমি প্ৰত্যেকখন জিলা সমিতিৰ জৰিয়তে প্ৰত্যেকগৰাকী অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন জিলা আয়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আমি চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰে শীঘ্ৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তাৰ লগে লগে আমি সকলো পক্ষকে এটা কথাই আহ্বান জনাব বিচাৰিছোঁ, বৰ্তমান শোকাকুল পৰিস্থিতিৰ প্ৰতি সংবেদনশীল হৈ তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যসূচী, এনেকুৱা ধৰণৰ অনুষ্ঠান বাতিল কৰক। আৰু যদিহে বাতিল নহয়, এনেকুৱা শোকাকুল পৰিস্থিতিৰ পাছতো তেওঁলোকে যদি অসমীয়া মানুহৰ মনৰ দুখ, মনৰ মৰ্মবেদনা যদি উপলব্ধি কৰিব নোৱাৰে, অনুধাৱন কৰিব নোৱাৰে, যদি এনেকুৱা ধৰণৰ অনুষ্ঠান বাতিল নকৰে, অসম সেনাই কিন্তু ভৱিষ্যতৰ সময়ত ৰাইজৰ সহযোগত এনেকুৱা ধৰণৰ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ'ব। গতিকে আমি পুনৰবাৰ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সকলো পক্ষকে আমি সকীয়াই দিব বিচাৰিছোঁ। গুৱাহাটীত ইতিমধ্যে GS ৰোডত কেইবাখনো পাবে এনেকুৱা ধৰণৰ
কাৰ্যসূচীৰ কাৰণে তেওঁলোকে বেনাৰ পোষ্টাৰ প্ৰিণ্ট কৰিছে। আমি স্পষ্টভাৱে তেওঁলোকক ক'ব বিচাৰিছোঁ, অনতিপলমে তেওঁলোকৰ এনেকুৱা বিজতৰীয়া সংস্কৃতি তেওঁলোকে বাতিল কৰক। কোনো কাৰণতে এনেকুৱা সংস্কৃতি আচলতে হ'বলৈ দিয়া নহ'ব। সকলো মানুহ শোকত ভাগি পৰিছে। এই শোকৰ সময়ত এনেকুৱা ধৰণৰ আচলতে তামাচা নৃত্য, উদ্যাম নৃত্য কৰি পৰিৱেশ আচলতে বেয়াৰ দিশত ঢাল নোখোৱাবলৈ আমি সকলো পক্ষকে সকীয়াই দিছোঁ। যোৰহাট অসম সেনাৰ ৰাজ্যিক মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।